গুৰেশ্বৰৰ বেঙেনাহাটী সত্ৰৰ প্ৰেক্ষাগৃহত বিজেপিৰ চোতাল বৈঠক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 11 বছৰীয়া শাসনকালৰ সংকল্পৰ পৰা সিদ্ধিলৈ নামেৰে প্ৰতিটো শক্তি কেন্দ্ৰত অনুষ্ঠিত হৈছে এই বৈঠক। আজি গুৰেশ্বৰ মণ্ডল বিজেপিৰ অন্তৰ্গত 4টা বুথৰ 5 শতাধিক ৰাইজে অংশগ্ৰহণ কৰে এই বৈঠকত। অনুষ্ঠানত উপস্থিত থাকে বিজেপি তামুলপুৰ জিলাৰ উপসভাপতি জিনাৰাম বড়ো, অন্যতম সম্পাদক ৰমেন দাসৰ লগতে গুৰেশ্বৰ মণ্ডলৰ কেইবাগৰাকীও বিষয়ববীয়া। চোতাল বৈঠকত উপস্থিত থাকি জ্যেষ্ঠ নেতা জিনাৰাম বড়োই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 11 বছৰীয়া শাসককালৰ কাৰ্যকলাপৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰে। আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 11 বছৰীয়া কাৰ্যকালৰ যিটো শাসনকালত তেখেতৰ যি কল্যাণমূলক আঁচনি দেশৰ কাৰণে ইয়াক লৈ আমাৰ দেশ বিজেপি দলৰ জিলা কমিটিৰ নেতৃত্বত আমাৰ গুৰেশ্বৰ মণ্ডলৰ সহযোগত আমি আজি 4টা বুথৰ উদ্যোগত আমি এটা চোতাল বৈঠক অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত আমাৰ প্ৰায় 5 শতাধিক আমাৰ কাৰ্যকৰ্তা ইয়াত অংশগ্ৰহণ কৰিছে। কি ক'ব লাগিব, আমাৰ এই সভাত তামুলপুৰ জিলাৰ অন্যতম সম্পাদক ৰমেনকান্ত দাস ডাঙৰীয়া, গুৰেশ্বৰ মণ্ডলৰ উপসভাপতি মদন সাহা ডাঙৰীয়া, গুৰেশ্বৰ মণ্ডলৰ অন্যতম সম্পাদক আমাৰ দুলাল শইকীয়া ডাঙৰীয়া, মণ্ডলৰ কোষাধ্যক্ষ আপোনাৰ হৰকান্ত ডেকা ডাঙৰীয়া, ভিচিৰ অধ্যক্ষ অৰুণ মাঝি ডাঙৰীয়া, গুৰেশ্বৰ মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি আনন্দ চাহ ডাঙৰীয়া এই সভাত উপস্থিত থাকে আৰু দলৰ বিভিন্ন কাৰ্যকৰ্তাই। প্ৰতিটো শক্তি কেন্দ্ৰ ৱাইজত মিটিং অনুষ্ঠিত হৈ আছে গোটেই ভাৰতবৰ্ষত। মোদী ডাঙৰীয়াৰ 11 বছৰৰ কাৰ্যকালৰ সম্পূৰ্ণ হোৱা উপলক্ষে সংকল্পৰ পৰা সিদ্ধি লৈ সেই আমাৰ ইয়াতে 4টা বুথ কমিটি লৈ আমাৰ যিটো শক্তি কেন্দ্ৰ আছে গুৰেশ্বৰ সেই শক্তি কেন্দ্ৰৰ সভা অনুষ্ঠিত হৈছে। এই সভাত আমাৰ জিলাৰ উপসভাপতি তথা গুৰেশ্বৰ মণ্ডলৰ প্ৰভাৰী জিনাৰাম বড়ো ডাঙৰীয়াও উপস্থিত আছিল। তেখেতেও আমাৰ কাৰ্যকৰ্তাসকলৰ আগত ধুনীয়াকৈ মোদী ডাঙৰীয়াৰ 11 বছৰীয়া কাৰ্যকালৰ বিষয়ে বৰ্ণনা কৰিছে আৰু আমাৰ প্ৰায় 5 শতাধিক কাৰ্যকৰ্তা ইয়াতে উপস্থিত আছিল এই 4টা বুথৰ পৰা। ধন্যবাদ।